নমস্কাৰ, মোৰ নাম আমিনা খাতুন। মই দীনবন্ধু উচ্চ বিদ্যালয়ৰ নৱমমান শ্ৰেণীত পঢ়ি থকা এজনী ছাত্ৰী। মোৰ বিষয়বস্তু হৈছে প্ৰচুৰ আইৰণৰ যিবোৰ খাদ্যত থাকে। শৰীৰৰ ৰক্ত উৎপাদকৰ বাবে আইৰণ অতি প্ৰয়োজন। এজন প্ৰাপ্তবয়স্ক বয়সৰ পুৰুষৰ বাবে দৈনিক 8 মিলিগ্ৰাম আৰু এজনী মহিলাৰ বাবে 18 মিলিগ্ৰাম আইৰণৰ প্ৰয়োজন হয়। আইৰণ হৈছে 2 প্ৰকাৰ, প্ৰাণীজ আইৰণ আৰু উদ্ভিদ আইৰণ। এই আইৰণবোৰ ব্যৱহাৰ কৰা অতি প্ৰয়োজনীয়। আহক আমি জানো যে কোনবোৰ খাদ্যত আইৰণ পাওঁ। কলিজা হৈছে আইৰণৰ সমৃদ্ধ উৎস আৰু ইয়াতে ভিটামিন, খনিজ লৱণ আৰু প্ৰ'টিন থাকে। কণিকাৰ ভিতৰৰ কুসুমত 3 মিলিগ্ৰাম আইৰণ থাকে আৰু এক কাপ বুটত 5 মিলিগ্ৰাম আইৰণ থাকে আৰু সিদ্ধ আলুত